যে পবিত্র ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যাৰ লগত আমাৰ ফোন যোগে বা মেছেজ যোগে কথা হয়, আমি গম পাইছোঁ যে ঈশ্বৰৰ বাক্যৰ দ্বাৰা তেওঁলোক আশীৰ্বাদপ্ৰাপ্ত হৈছে। আমি আশা কৰোঁ আপুনি যদি এতিয়াও আমাৰ লগত যোগাযোগ কৰা নাই, তেন্তে ফোন বা মেছেজ যোগে আমালৈ যোগাযোগ কৰক। মংগলময় ঈশ্বৰে আমাক সদায় আশীৰ্বাদ কৰে। ঈশ্বৰৰ বাক্য পঢ়িলে আৰু শুনিলে আমি জানিব পাৰোঁ আমাক কি প্ৰয়োজন আছে, আৰু সেইদৰে আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা আৰু নিবেদন জনাব পাৰোঁ। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 3 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আমি পঢ়িবলৈ পালোঁ, হেৰোদে শিশু যীশুৰ বিষয়ে একো খবৰ নাপায় 2 বছৰ বা তাতকৈ সৰু কেঁচুৱাবোৰ বধ কৰায়। হেৰোদৰ মৃত্যুৰ পাছত ইতিমধ্যে মিছৰলৈ গুচি যোৱা যোচেফে সপোনত স্বৰ্গদূতৰ পৰা আদেশ পায় শিশু যীশু আৰু মাক মৰিয়মক লগত লৈ ইছৰাইললৈ পুনৰ উভতি আহিল। কিন্তু গালিললৈ গৈ তাৰ নাচৰতত বাস কৰিবলৈ ধৰে। তাৰ পাছত আমি পালোঁ, যোহন বাপ্তাইজকে স্বৰ্গৰাজ্য ওচৰ হ'ল বুলি ঘোষণা কৰি মন পালটন কৰিবলৈ মানুহবোৰক আহ্বান কৰাৰ কথা। যোহন বাপ্তাইজকৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি দি জেৰুচালেম, যিহুদিয়া আৰু জৰ্ডনৰ ওচৰৰ অঞ্চলবোৰৰ পৰা মানুহবোৰ আহি যোহনৰ দ্বাৰা জৰ্ডন নদীত বাপ্তাইজিত হ'ল। এতিয়া আমি তাৰ পাছৰ পৰা চাই যাম। মুঠিয়ে লিখা শুভবাৰ্তা 3 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। কিন্তু ফৰিচী আৰু সদ্দুকীবিলাকৰ অনেকে তেওঁৰ বাপ্তিস্মলৈ অহা দেখি তেওঁবিলাকক ক'লে, হে সৰ্পৰ বংশ, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা। এতিয়া আমি মন কৰিব পাৰোঁ যে যোহনে কেনেদৰে কথা ক'ব ধৰিছে আমি মন কৰোঁচোন। সেই সন্মানীয় সমাজৰ গণ্যমান্য ব্যক্তিসকলক যোহন বাপ্তাইজকে কেনেদৰে সম্বোধন কৰিছে আমি মন কৰিব পাৰোঁ। যদিহে অহা দেওবাৰে গীৰ্জাত শিক্ষা দিবলৈ অহা বক্তাজনে থিয় হৈ আমাক সম্বোধন কৰে হে সৰ্পৰ বংশ বুলি, তেতিয়া কি অৱস্থা হ'ব আমি সকলোৱে অনুমান কৰিব পাৰোঁ। মণ্ডলীৰ ডিকনসকলে সেইজন শিক্ষকক আৰু ব্যৱহাৰ কৰিবলৈ নিবিচাৰিব। এয়া অতি চোকা ভাষা। সেই সমাজৰ গণ্যমান্য ফৰিচী আৰু সদ্দুকীবিলাকক তেওঁ এনেদৰে কৈ আছে, তোমালোকৰ জীৱনত নতুনতা প্ৰকাশ পাব লাগিব। তোমালোকে এনেই বাপ্তিস্ম গ্ৰহণ কৰা কামটো কৰিলেই নহ'ব, তোমালোকৰ জীৱনত তাৰ ফলো প্ৰকাশ পাই উঠিব লাগিব। এতিয়া 9 নম্বৰ পদটো পঢ়ি দিম। আৰু অব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবাহক, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। আমি দেখিবলৈ পাইছোঁ যোহন বাপ্তাইজকে সঁচাকৈ অতি চোকা ভাষা ব্যৱহাৰ কৰিছে। এজন ব্যাখ্যাকাৰে ধেমালি কৰি কৈছে যে সেই বছৰ যিহুদিয়াৰ সকলোতকৈ জনপ্ৰিয় ব্যক্তি হিচাপে যোহন বাপ্তাইজক কিয় নিৰ্বাচিত হোৱা নাছিল আমি সকলোৱে সহজে বুজি পাব পাৰোঁ। 10 নম্বৰ পদ, আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। নতুন নিয়মত ফল ধৰাৰ বিষয়ে বহুখিনি কথা কোৱা হৈছে। আমি সকলোৱে বুজি পাওঁ যে ফল ধৰাৰ কথাটো নিৰ্ভৰ কৰে সঠিক ধৰণৰ গছ থকাৰ ওপৰত। কেৱল
এজোপা ফলৰ গছেহে ফল দিব পাৰে। ইয়াত তেওঁ গছৰ গুৰিত কুঠাৰ লাগি থকা বুলি কৈছে, আৰু কাৰণটো হ'ল গছজোপাই ফল নধৰে। আপেল গছত আপেল লাগিব, আম গছত লাগিব আম। কিন্তু যেতিয়া গছডালত কাঁইটহে ওলায়, তেতিয়া সেই গছডাল আপেল গছ নহয় বা আম গছো নহয় বুলি বুজা যায়, আৰু সেইডাল কাটি পেলাব লাগিব। শিপা আৰু ফল একেলগে যায়, আৰু এডাল গছত সঠিক ধৰণৰ ফল দিবলৈ সঠিক ধৰণৰ শিপাও থাকিব লাগিব। বাপ্তিস্মদাতা যোহনে ইয়াত তেওঁলোকক ঠিক সেই কথাটোৱেই কৈছে। তেওঁ তেওঁলোকক কৈছে যে ফল নিদিয়া ভুল প্ৰকাৰৰ গছজোপা কাটি বগৰাই জুইত পেলোৱা হ'ব। 11 নম্বৰ পদটো পঢ়ি দিম। মন পালটনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান। মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ। তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব। তেওঁ হাতত তেওঁৰ কুলা লৈ আছে। যোহন বাপ্তাইজকে কৈছে, মই পানীত বাপ্তিস্ম দি আছোঁ, কিন্তু মোৰ পাছত এজনা আহি আছে, আৰু যেতিয়া তেওঁ আহিব তেতিয়া তেওঁ তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব। সেই চূড়ান্ত আৰু শব্দটো ইতিমধ্যেই প্ৰায় 2000 বছৰ দীঘল হৈ গৈছে। আজি আমি যিটো যুগত বাস কৰি আছোঁ সেইটো হৈছে পবিত্ৰ আত্মাৰ যুগ। প্ৰভু যীশুৱে এই বৰ্তমান যুগত পবিত্ৰ আত্মাৰে বাপ্তিস্ম দিয়ে, কিন্তু তেওঁ যেতিয়া দ্বিতীয়বাৰ আহিব তেতিয়া তেওঁ জুইত বাপ্তিস্ম দিব। জুইয়ে বুজায় সুধবিচাৰ আৰু দণ্ডৰ কথা। এই পাৰ্থক্যটো আমি বিশেষভাৱে বুজি পোৱা উচিত। কোনোবাই হয়তো এই বুলি ক'ব পাৰে, মই আকৌ ভাবিছিলোঁ যে 50 দিনীয়া পৰ্বৰ দিনা বিশ্বাসীসকলক পবিত্ৰ আত্মা আৰু জুইৰে বাপ্তিস্ম দিয়া হৈছিল বুলি, কাৰণ বাইবেলৰ পাচনি কৰ্ম পুস্তকত লিখা আছে যে তেওঁলোকৰ প্ৰত্যেকৰে ওপৰলৈ জুইৰ শিখা নামি আহিছিল। নাই, সেই কথাটো ভালদৰে বুজি পাবলৈ আমি পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ দুটা আকৌ এবাৰ ভালদৰে পঢ়ি চোৱা উচিত। আমি পদ দুটা পঢ়ি দিব খুজিছোঁ। তাত এনেদৰে লিখা আছে, সেই সময়ত অতিশয় বেগেৰে বোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি যি ঘৰত তেওঁলোক বহি আছিল সেই গোটেই ঘৰ জুৰিলে। তেতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জীৱা ওলাই বেলেগ বেলেগ হৈ প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। তাত এনেদৰেহে লিখা আছে, সেয়া বতাহো নাছিল আৰু জুইও নাছিল, সেয়া আছিল পবিত্ৰ আত্মাৰ আগমনহে। কিন্তু চকুৰেও কিবা কিবি দেখা পোৱা গৈছিল আৰু কাণেৰেও কিবা কিবি শুনা গৈছিল, কিন্তু পবিত্ৰ আত্মাৰ সেই আগমনৰ সময়ত আচলতে জুইত বাপ্তিস্ম দিয়া কথাটো ফলিওৱা নাছিল। আমি কথাটো পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে জুইৰে বাপ্তিস্ম দিয়া কথাটো খ্ৰীষ্টৰ দ্বিতীয় আগমনতহে সম্পন্ন হ'ব। বৰ্তমান এই পবিত্ৰ আত্মাৰ যুগত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ ওপৰলৈ পবিত্ৰ আত্মা আহে। কেৱল কিছুমানে নহয়, প্ৰতিজন বিশ্বাসীয়ে পবিত্ৰ আত্মাৰ দ্বাৰা বাপ্তিস্ম লাভ কৰে, অৰ্থাৎ বিশ্বাসকাৰীজন খ্ৰীষ্টৰ শৰীৰ বুলি পৰিচিত হয়। তেওঁ খ্ৰীষ্টৰ শৰীৰৰ সৈতে সংলগ্ন কৰা হয়, অৰ্থাৎ তেওঁ খ্ৰীষ্টৰ শৰীৰৰ অংগ হৈ পৰে। এই কথাটো ঈশ্বৰৰ বাক্যৰ এটা অতি মহান আৰু গুৰুত্বপূৰ্ণ সত্য। যোহনে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ প্ৰসংগতেই কথাটো কৈ আছে। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিম। তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই থব, কিন্তু ঘোলা নুনুমোৱা জুইত পুৰিব। এয়ে হ'ব শেষ বিচাৰৰ সময়ত। প্ৰভু যীশুৰ দ্বিতীয় আগমনত এনেকুৱা হ'ব। 13 নম্বৰ পদ। তেতিয়া যীশু যোহনৰ দ্বাৰাই বাপ্তাইজিত হ'বলৈ গালিলেয়ৰ পৰা জৰ্দনলৈ তেওঁৰ ওচৰলৈ আহিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া এটা উল্লেখযোগ্য কথা, গুৰুত্বপূৰ্ণ কথা। আৰু আমি এই প্ৰশ্নটো সুধিবলৈ ওলাইছোঁ, যীশুৱে কিয় যোহনৰ ওচৰত বাপ্তিস্ম ল'লে? তাৰ উত্তৰটো আমি দিবলৈ চেষ্টা কৰিম। 14 আৰু 15 নম্বৰ পদ। কিন্তু যোহনে তেওঁক নিবাৰণ কৰি ক'লে, আপোনাৰ দ্বাৰাই বাপ্তাইজিত হ'বৰ মোৰ আৱশ্যক। এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছেনে? কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া হ'বলৈ দিয়া। এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছেনে? কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া হ'বলৈ দিয়া, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। তেতিয়া সেইদৰে হ'বলৈ দিলে। প্ৰভু যীশুৱে কিয় বাপ্তিস্ম লৈছিল? ইয়াৰ কেইবাটা উত্তৰ থাকিব পাৰে, কিন্তু ইয়াৰ প্ৰধান কাৰণটো ঠিক ইয়াতে উল্লেখ কৰা হৈছে, কিয়নো এইদৰে
সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। অৰ্থাৎ প্ৰভু যীশুৱে নিজকে পাপী মানৱ জাতিৰ মাজৰ এজন বুলি মানুহৰ সৈতে সম্পূৰ্ণৰূপে চিনাকি দিছে। যীশুৱাই এনেদৰে ভাৱবাণী কৰিছিল যে তেওঁক পাপীবিলাকৰ মাজৰ এজন বুলি গণ্য কৰা যাব। যীশুৱা 53 নম্বৰ অধ্যায় 12 নম্বৰ পদত আমি এনেদৰে পাওঁ। তেওঁ কৈছে, নিজকে নিজৰ প্ৰজাবিলাকৰ মাজৰ এজন বুলি চিনাকি দিয়া ৰজা প্ৰভু যীশু। তেওঁ নিজকে প্ৰজাবিলাকৰ মাজৰ এজন বুলি চিনাকি দিয়ে। আচলতে বাপ্তিস্মৰ অৰ্থ হৈছে চিনাকি দিয়া কাৰ্য, সাক্ষ্য দিয়া কাৰ্য। আমি ভাবোঁ আৰু বিশ্বাস কৰোঁ যে চিনাকি দিয়াটোৱে আছিল প্ৰভু যীশুখ্ৰীষ্টৰ বাপ্তিস্ম গ্ৰহণৰ প্ৰধান উদ্দেশ্য। আকৌ আমাৰ বাবে এটা আদৰ্শ স্থাপন কৰাৰ বাবে যীশুৱে বাপ্তিস্ম লোৱা নাছিল। আমাৰ বাবে এটা আৰ্হি স্থাপন কৰাৰ বাবে এই বাপ্তিস্মতে গ্ৰহণ কৰা নাছিল। খ্ৰীষ্ট আছিল পবিত্ৰ। তেওঁ অনুতাপ কৰাৰ, মন পালটন কৰাৰ কোনো প্ৰয়োজন নাছিল। আমিহে মন পালটন কৰাৰ প্ৰয়োজন। তেওঁ আছিল পবিত্ৰ, নিষ্কলংক আৰু পাপীবোৰৰ পৰা পৃথক। বাপ্তিস্ম লোৱাৰ প্ৰয়োজন তেওঁৰ নাছিল। কিন্তু তেওঁ বাপ্তিস্ম লৈছিল নিজকে মানৱৰ মাজৰ এজন বুলি চিনাকি দিবলৈ। এই কথাটো আমি বিশেষভাৱে মন কৰা উচিত। প্ৰভু যীশুৱে বাপ্তিস্ম লোৱাৰ দ্বিতীয় এটা কাৰণো আছিল। পানীত লোৱা বাপ্তিস্ম মৃত্যুৰ প্ৰতীক। তেওঁৰ মৃত্যু আছিল এটা বাপ্তিস্ম। আমি এটা কথা মনত পেলাব পাৰোঁ। জাকুব আৰু জোহনে স্বৰ্গৰাজ্যত তেওঁৰ সোঁহাতে আৰু বাওঁহাতে বহিবলৈ পাবলৈ বিচাৰোঁতে প্ৰভু যীশুৱে তেওঁলোকক এনেদৰে কৈছিল। কিন্তু যীশুৱে উত্তৰ দি ক'লে, তোমালোকে কি খুজিছা তাক নাজানা। মই যি পাত্ৰত পান কৰিবলৈ উদ্যত হৈছোঁ, তোমালোকে সেই পাত্ৰত পান কৰিবলৈ পাৰানে? তেওঁলোকে তেওঁক ক'লে, পাৰোঁ। এই কথা আমি পাওঁ মথিয়ে লিখা শুভবাৰ্তা 20 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত। অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যু আছিল এটা বাপ্তিস্ম। তেওঁ আমাৰ সকলোৰে কাৰণে মৃত্যুত প্ৰৱেশ কৰিছিল। প্ৰভু যীশুৰ বাপ্তিস্মৰ তৃতীয় কাৰণ এটাও আছে। এই সময়ত তেওঁক তেওঁৰ পুৰোহিত পৰিচৰ্যাৰ বাবে আছুতীয়াকৈ আঁতৰাই ৰখা হৈছিল। তেওঁৰ এই পুৰোহিত পৰিচৰ্যাৰ বাবেই পবিত্ৰ আত্মা তেওঁৰ ওপৰলৈ আহিছিল। প্ৰভু যীশুৱে কৰা সকলো কাম, তেওঁৰ প্ৰতিটো কাম পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাহে কৰা হৈছিল। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায় 21 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিম, শুনিবচোন। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই, সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপস্বৰূপ কৰিলে। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। অৰ্থাৎ প্ৰভু যীশুৰ ওপৰত পাপ জাপি দিয়া হৈছিল, কিন্তু তেওঁত কোনো পাপ নাছিল। মোৰ পাপ তেওঁৰ ওপৰত দিয়া হৈছিল, তেওঁৰ ওপৰত ৰখা হৈছিল, তেওঁৰ ভিতৰত নহয়। সেইটো এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য। গতিকে আজি আমি তেওঁত এক বুলি চিনাকি দি পৰিত্ৰাণ পাওঁ। তেওঁ নিজকে আমাৰ লগৰ বুলি চিনাকি দিলে তেওঁৰ বাপ্তিস্মৰ যোগেৰে। আৰু পাচনি পিতৰে কৈছে যে আমি তেওঁৰ এই বাপ্তিস্মৰ যোগেদি পৰিত্ৰাণ পাওঁ। প্ৰথম পিতৰ 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। আৰু সেইটো কেনেদৰে হয়? নিজকে প্ৰভু যীশুৰ লগত এক বুলি চিনাকি দিয়াৰ দ্বাৰা। পৰিত্ৰাণ পোৱা মানে হৈছে খ্ৰীষ্টত থিতাপি লোৱা। আৰু আমি খ্ৰীষ্টত কেনেকৈ থিতাপি ল'ম? পবিত্ৰ আত্মাৰ বাপ্তিস্মৰ যোগেদি। আমি পানীত বাপ্তিস্ম লোৱা কথাটোত বিশ্বাস কৰোঁ, কাৰণ ইয়াৰ দ্বাৰা আমি নিজকে খ্ৰীষ্টৰ সৈতে এক বুলি চিনাকি দিওঁ। প্ৰভু যীশুৱে এই বুলি কৈছিল, পাঠ কৰি দিম। যোহন 6 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদ। পিতৃয়ে মোক যি যি দিছে সেই সকলোৱে মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম। আমি এই কথাটো বুজি পোৱা উচিত যে আমি নিজকে খ্ৰীষ্টৰ সৈতে এক বুলি চিনাকি দিব লাগিব, আৰু সেইটো পবিত্ৰ আত্মাৰ যোগেদি সম্পন্ন হয়। আমি পানীত বাপ্তিস্ম লোৱা কাৰ্যটো ইয়াৰ এটা সাক্ষ্যহে। এবাৰ এজন বৃদ্ধ লোকে এজন ডেকা নাবিকক খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ কৈ এইদৰে কৈছিল, হেৰা যুৱক, ই কৰ্তব্য নহ'লে বিদ্ৰোহ। যেতিয়া আমি খ্ৰীষ্টৰ ওচৰলৈ আহোঁ, তেতিয়া আমি বাপ্তিস্ম গ্ৰহণ কৰোঁ, কাৰণ এইটো কৰ্তব্য, নহ'লে সেয়া হ'ব বিদ্ৰোহ। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে বাপ্তিস্ম গ্ৰহণ কৰি খ্ৰীষ্টৰ বিশ্বাসী বুলি চিনাকি দিছোঁ। বাপ্তিস্মৰ এই বিষয়টোক যুক্তিতৰ্কৰ ক্ষেত্ৰখনৰ পৰা উঠাই আমি খ্ৰীষ্টৰ হৈ থিয় দিয়াৰ উচ্চতৰ স্তৰটোলৈ উঠাই নিব পাৰিব লাগিব। আমি যদি খ্ৰীষ্টীয় বিশ্বাসী, তেনেহ'লে নিজকে খ্ৰীষ্টৰ এজন বুলি নিশ্চয় চিনাকি দিব লাগিব। আমি 15 নম্বৰ পদটো আকৌ এবাৰ পঢ়ি দিব খুজিছোঁ, শুনিবচোন। কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া হ'বলৈ দিয়া,
কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। তেতিয়া সেইদৰে হ'বলৈ দিলে। অৰ্থাৎ যোহন বাপ্তাইজকে প্ৰভু যীশুক বাপ্তিস্ম দিলে। এতিয়া 16 আৰু 17 নম্বৰ পদ দুটা একেলগে পঢ়ি দিম। পাছে যীশু বাপ্তাইজিত হৈ তেতিয়াই পানীৰ পৰা উঠিল, আৰু চোৱা, স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল, আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰা দেখিলে। আৰু চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এই আকাশী বাণী হ'ল। ইয়াত আমি তৃতীয় ঈশ্বৰৰ এটা স্পষ্ট প্ৰকাশ দেখা পাইছোঁ। প্ৰভু যীশু পানীৰ পৰা ওলাই অহাৰ লগে লগে ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত স্থিতি ল'লে, আৰু পিতৃ ঈশ্বৰে স্বৰ্গৰ পৰা কথা ক'লে। পিতৃ ঈশ্বৰে কৈছে, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। প্ৰভু যীশু এতিয়া তেওঁৰ লোকবিলাকৰ মাজৰ এজন বুলি পৰিচিত হ'ল। সঁচাকৈয়ে তেওঁ কেনে অপূৰ্ব ৰজা। এতিয়া আমি 4 নম্বৰ অধ্যায়ত পাওঁ প্ৰভু যীশু অৰণ্যত শয়তানৰ দ্বাৰা পৰীক্ষিত হোৱাৰ কথা। আহকচোন আমি মথিয়ে লিখা শুভবাৰ্তাৰ গতিটো অনুসৰণ কৰোঁ। প্ৰভু যীশু আহিল আমাৰ মাজত জন্ম ল'বলৈ, আৰু সেয়েহে আমাৰ মাজৰ এজন বুলি চিনাকি দিবলৈ তেওঁ স্বৰ্গৰ পৰা নামি আহিছিল। তেওঁ আন যিকোনো শিশুৰ দৰেই ডাঙৰ হৈছিল। কেৱল তেওঁ আছিল নিষ্পাপ আৰু পবিত্ৰ। এতিয়া তেওঁৰ বাপ্তিস্মৰ যোগেদি তেওঁ আমাৰ মাজৰ এজন বুলি পৰিচিত হ'ল। তেওঁ আমাৰ পাপ নিজৰ গাত ল'লে। এতিয়া তেওঁ পৰীক্ষিত হ'ব, কাৰণ কিছুমান প্ৰকৃত প্ৰশ্নৰ উত্তৰৰ প্ৰয়োজন আছে। ৰজাজনে যিকোনো পৰীক্ষা সহ্য কৰিবলৈ আৰু জয়যুক্ত হ'বলৈ সক্ষম হ'বনে? তেওঁ জয়ী হ'ব পাৰিবনে? পৰীক্ষা কৰা কথাটোত দুটা অৰ্থ সোমাই থাকে। প্ৰথমটো হৈছে অশুভ বা মন্দ কাম কৰিবলৈ উচতনি দিয়া বা প্ৰলোভিত কৰা। আমাৰ প্ৰত্যেকৰে মাজত কিবা নহয় কিবা এটা আছে, যিটোৱে আমাক মন্দতাৰ প্ৰতি সঁহাৰি দিবলৈ আগুৱাই লৈ যায়। কিন্তু প্ৰভু যীশুৰ ক্ষেত্ৰত এই কথা সত্য নাছিল। যোহন 14 নম্বৰ অধ্যায় 30 নম্বৰ পদত আমি প্ৰভু যীশুৱে এইদৰে কোৱা পঢ়িবলৈ পাওঁ, তোমালোকে সৈতে অধিক কথা আৰু মই নহ'ম, কিয়নো জগতৰ অধিপতি আহিছে, আৰু মোত তাৰ একো নাই। জগতৰ অধিপতি মানে শয়তান। প্ৰভু যীশুত তাৰ একো নাই। আকৌ ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত আমি প্ৰভু যীশুৰ বিষয়ে এনেদৰে লিখা পঢ়িবলৈ পাওঁ, কিয়নো পবিত্ৰ, অকুটিল, নিৰ্মল পাপীবিলাকৰ পৰা পৃথক কৰা আৰু স্বৰ্গতকৈ ওপৰ হোৱা এনে মহাপুৰোহিত আমালৈ উপযুক্ত আছিল। ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ। প্ৰভু যীশু পবিত্ৰ, অকুটিল, নিৰ্মল পাপীবিলাকৰ পৰা পৃথক। গতিকে যি ধৰণৰ প্ৰলোভনত আমি পতিত হওঁ, তাতকৈ প্ৰভু যীশুৰ বাবে হোৱা প্ৰলোভনটো নিশ্চয় বেলেগ হ'ব লাগিব। কাৰণ ই বহুত বেছি প্ৰলোভন হোৱাৰ প্ৰয়োজন আছিল। বেছি কঠিন পৰীক্ষা হ'ব লাগিব। দ্বিতীয়তে ই বুজায় পৰীক্ষা। ঈশ্বৰে মানুহক বেয়া কাম কৰিবলৈ কেতিয়াও পৰীক্ষা নকৰে বুলি আমাক জাকুব 1 নম্বৰ অধ্যায় 13 পদত কোৱা হৈছে। তথাপি আমাক এই বুলিও কোৱা হৈছে যে ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। আদি পুস্তক 22 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰে অব্ৰাহামৰ বিশ্বাসটোহে পৰীক্ষা কৰি আছিল। যীশুক এতিয়া পৰীক্ষা কৰা হ'ব। যীশু বাৰু পতিত হ'ব পাৰিলেহেঁতেন নে? নাই, তেওঁ পতিত হ'ব নোৱাৰে। যদিহে যীশু পতিত হ'ব পাৰিলেহেঁতেন, তেনেহ'লে আমি এজন নিশ্চিত ত্ৰাণকৰ্তা নাপালোহেঁতেন। এতিয়া হয়তো কোনোবাই সুধিব পাৰে, বাৰু যদিহে যীশুৱে পতিত হ'ব নোৱাৰে, তেনেহ'লে তেওঁৰ প্ৰলোভন এটা বৈধ আৰু প্ৰকৃত প্ৰলোভন আছিল জানো? আমি নিশ্চিতভাৱে এই বুলি ক'ব পাৰোঁ যে তেওঁ যি প্ৰলোভনৰ সন্মুখীন হৈছিল, আমি সন্মুখীন হৈ থকা প্ৰলোভনবোৰতকৈ বহু বেছি কঠিন আছিল। যেতিয়া কোনো নতুন মডেলৰ গাড়ী এখন প্ৰস্তুত কৰা হয়, তেতিয়া ইয়াক ভালদৰে খৰচি মাৰি পৰীক্ষা কৰা হয়, যাতে সেইখনে আশা কৰা ধৰণে সকলো পৰীক্ষা সহ্য কৰিব পাৰে। প্ৰতিডোখৰ প্ৰকৃত হীৰাও পৰীক্ষা কৰা হয়, যাতে সেইডোখৰ নকল হীৰা নহয় বুলি জানিব পৰা যায়। ঠিক একেদৰেই প্ৰভু যীশুখ্ৰীষ্টক পৰীক্ষা কৰা হৈছিল, যাতে তেওঁ নিজকে যি বুলি দাবী কৰিছিল, ঠিক সেইজনেই আছিল বুলি প্ৰমাণিত হয়। নতুন দলং এখন সাজিলেও সেইখন আগতে ভালদৰে পৰীক্ষা কৰা হয়। এজন লোকে এটা উদাহৰণ দি এই কথাটো এনেদৰে বুজাইছিল। তেওঁ কৈছিল, এবাৰ বানপানীয়ে আমাৰ কাষতে থকা দলং এখন উটুৱাই নিয়াৰ পাছত নতুনকৈ দলং এখন সজা হ'ল, আৰু তাৰ পাছত এদিন 2টা ইঞ্জিন আনি দলঙত ৰখাই অনৰ্গল হুইচেল মাৰি থকা হ'ল।
আমি কেইজনমান ল'ৰাই কি হৈছে চাবলৈ দৌৰি নামি গ'লোঁ। আমি ইফালে সিফালে থিয় হৈ থাকোঁতে এজন সাহসী ল'ৰাই দায়িত্বত থকা অভিযন্তাজনৰ ওচৰলৈকে সুধিলে, আপুনি কি কৰি আছে? অভিযন্তাজনে উত্তৰ দিলে, দলংখন পৰীক্ষা কৰি আছোঁ। আমাৰ লগৰীয়াজনে সুধিলে, আপোনালোকে দলংখন ভাঙিবলৈ চেষ্টা কৰি আছে নেকি? অভিযন্তাজনে প্ৰায় ঠাট্টা কৰি ক'লে, নিশ্চয় নহয়, আমি ইয়াক পৰীক্ষা কৰি প্ৰমাণ কৰি আছোঁ যে দলংখন ভাঙি নাযায়। ঠিক একেদৰে আমি ক'ব খোজোঁ যে প্ৰভু যীশুক কৰা পৰীক্ষাৰ সঠিক কাৰণটো সেইটোৱে আছিল। ই আছিল এইটো প্ৰমাণ কৰিবলৈ, এইটো প্ৰদৰ্শন কৰিবলৈ যে তেওঁক ভাঙি পেলাব নোৱাৰি। তেওঁ যে বিফল নহয় সেইটো প্ৰমাণ কৰিবলৈহে। সেয়েহে প্ৰভু যীশুৰ পৰীক্ষা আমাৰ পৰীক্ষাতকৈ বহু বেছি কঠিন আছিল। আমি যি সহ্য কৰিব পাৰোঁ তাৰ এটা সীমা আছে। কোনোবাই মোক যথেষ্ট প্ৰলোভন দি থাকি হেঁচা প্ৰয়োগ কৰি থাকিলে অৱশেষত মই হয়তো সেই প্ৰলোভনৰ বলি হ'ম। প্ৰায় সকলোৰে ক্ষেত্ৰত তেনেকুৱাই ঘটিব আৰু সেয়াই সঁচা। কিন্তু খ্ৰীষ্টই কেতিয়াও হাৰ নামানিলে, যদিও তেওঁৰ ওপৰত হেঁচা বাঢ়ি গৈ থাকিল। সৰু সূতা এডালে 10 কেজিৰ দগা এটা দাঙিব নোৱাৰে। ডাঙৰ ৰছী এডালে ডাঙৰ ট্ৰাক এখন হয়তো দাঙিব নোৱাৰিব পাৰে। আমি হয়তো সৰু সূতা এডালৰ নিচিনা, কিন্তু প্ৰভু যীশু অতি বিশাল বস্তু এটা দাঙিব পৰা প্ৰকাণ্ড ৰছী এডালতকৈও অধিক। এই প্ৰলোভনৰ আন এটা সঁচাকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ'ল এডেনবাৰীত হোৱাৰ পৰীক্ষাৰ সৈতে ইয়াৰ তুলনা আৰু বৈপৰীত্য। খ্ৰীষ্টক পৰীক্ষা কৰা হৈছিল অৰণ্যত, আনহাতে হোৱাক পৰীক্ষা কৰা হৈছিল এখন বাগিচাত। কি যে এটা ডাঙৰ পাৰ্থক্য। এতিয়া 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া যীশু শয়তানৰ দ্বাৰাই পৰীক্ষিত হ'বলৈ তেওঁক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হ'ল। যীশুক শয়তানে পৰীক্ষা কৰিছিল। 2 আৰু 3 নম্বৰ পদ। তাতে দুকুৰি দিন দুকুৰি ৰাতি লঘোণে থাকিলত পাছে তেওঁৰ ভোক লাগিল। তেতিয়া পৰীক্ষকে ওচৰলৈ আহি তেওঁক ক'লে, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে এই শিলবোৰ পিঠা হ'বলৈ আজ্ঞা দিয়া। এইটো সেই একেধৰণৰ প্ৰলোভন যিটো এডেনবাৰীত হোৱালৈ আহিছিল। প্ৰথম পৰীক্ষাটো আছিল শাৰীৰিক। হোৱাই দেখিছিল যে সেই গছজোপাৰ ফল খাবলৈ ভাল। আদিপুস্তক 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এই কথা পাওঁ। প্ৰভু যীশুক সেই শিলবোৰক পিঠালৈ পৰিণত কৰিবলৈ কোৱা হৈছিল। প্ৰথম যোহন 2 নম্বৰ অধ্যায়ৰ 15 আৰু 16 পদত কৈছে যে খ্ৰীষ্টীয় বিশ্বাসীজনৰ বাবে এই প্ৰলোভন হৈছে মাংসৰ অভিলাষ। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, তাতে তেওঁ উত্তৰ দি ক'লে, মানুহ কেৱল পিঠাৰেই নিজিব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীৱ। এই বুলি লিখা আছে। এইটো দ্বিতীয় বিৱৰণ 8 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত পোৱা যায়। প্ৰভু যীশুৱে নিশ্চয় দ্বিতীয় বিৱৰণখন জানিছিল আৰু তেওঁ বিশ্বাস কৰিছিল যে ই ঈশ্বৰৰ অনুপ্ৰাণিত বাক্য। এতিয়া দ্বিতীয়টো পৰীক্ষা 5 আৰু 6 নম্বৰ পদ। তেতিয়া শয়তানে তেওঁক পবিত্ৰ নগৰলৈ নি ধৰ্মধামৰ কলচীৰ ওপৰত থৈ তেওঁক ক'লে, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে নিজকে তললৈ পেলাই দিয়া, কিয়নো লিখা আছে, তেওঁ নিজৰ দূতবিলাকক তোমাৰ অৰ্থে আজ্ঞা দিব, আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে তেওঁবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। ইয়াত শয়তানে গীতমালা 91 নম্বৰ গীতৰ 11 পৰা 12 নম্বৰ পদৰ উদ্ধৃতি দিছে যদিও উদ্ধৃতিটো সঠিকভাৱে দিয়া নাই। এতিয়া এইটোৱেই হৈছে আধ্যাত্মিক প্ৰলোভন। হোৱাৰ বাবে সেই আত্মিক প্ৰলোভনটো এয়ে আছিল যে সেই ফলটোৱে ভাল বেয়াৰ জ্ঞান দিয়াৰ ক্ষেত্ৰত উত্তম। আদিপুস্তক 3 নম্বৰ অধ্যায় 6 নম্বৰ পদ। আৰু খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এয়ে হৈছে জীৱনকালৰ গৰ্ব। প্ৰথম যোহন 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। 7 নম্বৰ পদটো পঢ়ি দিম। যীশুৱে তাক ক'লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও লিখা আছে। ইয়াত প্ৰভু যীশুৱে দ্বিতীয় বিৱৰণ 6 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ উদ্ধৃতি দিছে। তৃতীয় পৰীক্ষাটো আছিল মানসিক, 8 আৰু 9 নম্বৰ পদ। আকৌ শয়তানে তেওঁক অতি ওখ পৰ্বতলৈ নি জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্যও দেখুৱালে আৰু তেওঁক ক'লে, তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা তেন্তে এই সকলোকে তোমাক দিম। শয়তানে প্ৰভু যীশুক জগতৰ সকলো ৰাজ্য
আৰু সেইবোৰৰ গৌৰৱ মহিমা দেখুৱাইছিল। আৰু এইটো আছিল এটা মানসিক প্ৰলোভন। মানুহে ক্ষমতালৈ হাবিয়াস কৰে। হোৱাও একেটা প্ৰলোভনৰ সন্মুখীন হৈছিল। সেই ফলটো খালে ভাল বেয়াৰ জ্ঞান লাভ কৰি ঈশ্বৰৰ নিচিনা হোৱাৰ প্ৰলোভন। আদিপুস্তক 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। আৰু আজি আমাৰ মাজৰ বহুতেই এনে পৰীক্ষাত পতিত হয়। কিন্তু প্ৰভু যীশুৱে দিয়া উত্তৰলৈ মন কৰকচোন। 10 নম্বৰ পদত আমি এনেদৰে পাওঁ, তেতিয়া যীশুৱে তাক ক'লে, গুচি যা ছয়তান, কিয়নো তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা, এই বুলি লিখা আছে। প্ৰভু যীশুৱে দ্বিতীয় বিৱৰণ 6 নম্বৰ অধ্যায়ৰ 13 আৰু 10 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদৰ পৰা উদ্ধৃতি দিছে। আমি দেখিবলৈ পাওঁ যে প্ৰভু যীশুৱে প্ৰতিবাৰেই শাস্ত্ৰৰ পদেৰে উত্তৰ দিছিল। ইয়াৰ মাজত আমাৰ সকলোৰে বাবে নিশ্চয় বাৰ্তা এটা আছে। আমাৰ বহুতেই খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ অসুবিধা কিয় পায়? ঈশ্বৰৰ বাক্যৰ প্ৰতি অজ্ঞতাৰ বাবে। আমাৰ প্ৰভুৱে সদায় ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰি উত্তৰ দিছিল। আমি বিশ্বাস কৰোঁ যে আমাৰ যিকোনো সমস্যাৰ ক্ষেত্ৰতেই ঈশ্বৰৰ বাক্যত কিবা এটা উত্তৰ আছে। তাৰমানে অৱশ্যে এইটো নহয় যে আপোনাৰ সমস্যাৰ উত্তৰ মই জানো। আমি এইটোও ক'ব খোজা নাই যে আপোনাৰ সকলো সমস্যাৰ উত্তৰ কোনো মনোবিজ্ঞানী বা মনোৰোগ বিশেষজ্ঞৰ হাততে আছে। সকলো সমস্যাৰ উত্তৰ একমাত্ৰ ঈশ্বৰৰ ওচৰতহে আছে, আৰু সেয়া আছে তেওঁৰ বাক্যত। সেইকাৰণে আমি বাইবেলখন আৰু ভালদৰে জনা উচিত, আমাৰ নিজতকৈ ভালকৈ জনা উচিত। আমি আকৌ ক'ব খোজো যে প্ৰভু যীশুৱে প্ৰতিবাৰেই ছয়তানক শাস্ত্ৰৰ বাক্যেৰে উত্তৰ দিছিল। তেওঁ কোৱা নাছিল, মই ভাবোঁ কথাটো এনেকুৱাহে নেকি, নাইবা মই বিশ্বাস কৰোঁ যে ইয়াতকৈ কিবা ভাল উপায় এটা আছে। নাই, তেওঁ অতি স্পষ্টভাৱে কৈছিল ঈশ্বৰৰ বাক্যত কি লিখা আছে সেই কথাহে। তেওঁ উত্তৰ দিবলৈ ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰিছিল। ঈশ্বৰৰ সন্তানৰ বাবে সেয়ে যথেষ্ট। আপুনি বাৰু প্ৰলোভনৰ সন্মুখীন হ'লে ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰিবলৈ শিকিছেনে? ঈশ্বৰৰ বাক্য বাৰু আপুনি ভালদৰে জানেনে? চিন্তা কৰি চাওকচোন। আজিলৈ আমি ইমানতেই সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ তুমি আমাক আকৌ এই সুযোগ দিলা। প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ তোমাৰ বাক্যৰ যি গুৰুত্ব, সেই গুৰুত্ব যেন আমি সকলোৱে সদায় অনুভৱ কৰিম, আৰু জীৱনৰ যিকোনো সময়ত, যিকোনো সমস্যাৰ সময়ত যেতিয়া আমি কোনো প্ৰলোভনৰ সন্মুখীন হওঁ, তোমাৰ বাক্য উচিত ৰূপে যেনেদৰে ব্যৱহাৰ কৰিব লাগে তেনেদৰে ব্যৱহাৰ কৰিবলৈ আমি যেন সকলো সক্ষম হ'ব পাৰিম। এই অনুষ্ঠান চাই থকা প্ৰতিগৰাকী দৰ্শকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ। আপোনাক ধন্যবাদ আপুনি আমাৰ লগত জড়িত থকাৰ বাবে। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম। ঈশ্বৰে আপোনাক কুশলে ৰাখক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে নেটজাৰ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে, যীশুখ্ৰীষ্টক ক'ত পৰীক্ষা কৰা হৈছিল? অপশ্যন এ গৃহত, অপশ্যন বি অৰণ্যত, অপশ্যন চি এখন বাগিচাত, অপশ্যন ডি এডেনবাৰী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।